অহা 24 মে'ত দেশৰ ৰাজধানী দিল্লীত ভগৱান বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দিল্লী কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এক বিশাল জনজাতীয় সাংস্কৃতিক সন্মিলন। জনজাতি সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ পৰাই 10,000তকৈ অধিক লোক 5খন বিশেষ ৰেলযোগে দিল্লীলৈ ৰাওনা হ'ব। দিল্লীৰ লালকিল্লাৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী। বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত চলি থকা অবৈধ ধৰ্মান্তৰকৰণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় আইন প্ৰণয়ন কৰা আৰু ধৰ্মান্তৰিত হোৱা জনজাতিসকলক সংৰক্ষণৰ তালিকাৰ পৰা বাদ দিয়াৰ বাবে সাংবিধানিক সংশোধনীৰ জোৰদাৰ দাবী জনোৱা হ'ব। কিয়নো আপোনাক আৰ্টিকেল 25 ভাৰতীয় সংবিধানে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ অধিকাৰ আপোনাক দিছে। আমি ক'ত বিৰোধ কৰিছোঁ আপুনি কাৰণ সুধিছে, তালৈ মই আহিম। বিৰোধ আমি কৰিছোঁ যদি দুখীয়া দৰিদ্ৰ জনজাতি জনগোষ্ঠীয় লোকক আপুনি টকাৰ প্ৰলোভন দি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ঠিক কৰিম বুলি প্ৰলোভন দি সা সুবিধা দিম বুলি কৈ যদি আপুনি প্ৰলোভন দি ধৰ্মান্তৰিত কৰে, সেইটো অনৈতিক আৰু অসাংবিধানিক বুলি আমি ভাবোঁ। সেইকাৰণে ইয়াৰ আমি বিৰোধ কৰোঁ। গতিকে আপুনি ইয়াত আপোনাৰ প্ৰশ্ন উত্তৰ নিজেই পাইছে। দুখীয়া দৰিদ্ৰতাৰ সুযোগ লৈ তেখেতসকলে কৰে। গতিকে প্ৰথম কথাটো হৈছে আমাৰ দুখীয়া দৰিদ্ৰতাই হৈছে মূল কাৰণ। তাৰ বাবে আপুনি কাক জগৰীয়া কৰিব আপুনি নিজে চিন্তা কৰি ল'ব পাৰে। আজিও আমাৰ জনজাতীয় সমাজৰ গাঁওবোৰলৈ কোনো ধৰণৰ ৰাস্তা পদূলিৰ ব্যৱস্থা নাই, শিক্ষা ব্যৱস্থাৰ কোনো ব্যৱস্থা নাই বা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। তো আমাৰ ৰেলী ষ্টাৰ্ট হ'ব ডিব্ৰুগড়ৰ পৰা, নাহৰলগুনৰ পৰা আৰু শিলচৰ, আগৰতলা, ত্ৰিপুৰা আগৰতলাৰ পৰা ষ্টাৰ্ট হ'ব। আমি 5খন ট্ৰেইন ভৰ্তি আমি ইয়াৰ পৰা যাম আৰু গোটেই ভাৰতৰ পৰা প্ৰায় 1.5 পৰা 3 লাখ মানুহ আমি আশা কৰিছোঁ। 705টা জনগোষ্ঠীয় জনজাতিক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। এইটো ভাৰতৰ কাৰণে এটা বিৰল উদাহৰণ হ'ব, য'ত সকলো জনজাতীয় জনগোষ্ঠীয় লোকৰ মানুহ নিজৰ নিজৰ সাজ পোছাকত দিল্লীত একত্ৰিত হ'ব। গতিকে এইটো এটা হিষ্টৰিকেল ইভেণ্ট হ'ব বুলি আমি ভাবিছোঁ। আৰু প্ৰত্যেকটো ষ্টেটকে আমি এটা ৰঙৰ টুপি বা জোন হিচাপে টুপি দিয়া হৈছে আৰু প্ৰত্যেক ব্যক্তিয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি তালৈ গৈছে আৰু 15-16 বছৰ বয়সৰ পৰা 78-84 বয়সলৈকে নিজৰ ভাষা ধৰ্ম সংস্কৃতি ধৰ্মান্তকৰণৰ পৰা প্ৰতিকাৰ পাবৰ কাৰণে আমি দিল্লীলৈ গৈ আছোঁ। গতিকে আমি আপোনালোক সকলোকো আকৌ এবাৰ অনুৰোধ জনাইছোঁ, চলো দিল্লী জনজাতি সাংস্কৃতিক সমাগম সফল হওক, আপোনালোকে সফল কৰাত সহায় কৰক। অকল ৰেলীটোৱে নহয়, যাতে আমাৰ গাঁও অঞ্চলবিলাকত নিজৰ ভাষা ধৰ্ম সংস্কৃতি থাকিলে জাতি থাকিব, আৰু যদি আমি ভাষা ধৰ্ম সংস্কৃতি জীয়াই ৰাখিব নোৱাৰোঁ তেনেহ'লে আমাৰ জাতি এদিন নিঃশেষ হৈ যাব। সেই বিষয়ে আপোনালোকেও প্ৰচাৰ প্ৰসাৰ কৰাত সহায় সহযোগিতা কৰিব।